কিন্তু শংকিত হৈছোঁ দেই ৰাইজ, মই বহুত শংকিত। মই কিছুমান আমাৰ লেকাঙৰ এগেইনষ্টত ষড়যন্ত্ৰ হৈছে। যেতিয়াৰ পৰা চেলানী লিডাৰ আহিলে লেকাঙত, যেতিয়াৰ পৰা চালানী লিডাৰ আহিলে তেতিয়াৰ পৰা PRC আন্দোলন কৰিলে কেছ লাগি যায়, ভোটৰ পৰা নাম কাটি যায়, দেউৰী মৰাণ আহোম কছাৰী বেছিকৈ হ'বলৈ ধৰে, PRC আন্দোলন বন্ধ হয়, ছাত্ৰ সন্থা লিডাৰবিলাক চিফ অকল ডেট অফ বাৰ্থ ডেট চেলিব্ৰেশ্যনে কৰে, আন্দোলন নকৰে। এইবিলাক আমাৰ লেকাঙৰ মানুহৰ এগেইনষ্টত ষড়যন্ত্ৰ হৈছে। সিহঁতে গেটেই 12,000 ভোট কাটি দিলে সিহঁতে ফচি যাবতো। প্ৰথমতে 2,000 কাটিছে, তাৰপিছত 3,000 কাটিব, তাৰপিছত 4,000 কাটিব। আমাৰ লেকাঙত এই পঞ্চায়তটো নাইকিয়া কৰিবলৈ সিহঁতে এটা ষড়যন্ত্ৰ কৰিছে বুলি মই কৈছোঁ। আৰু লগতে এইবাৰ যদি ZPM ইলেকশ্যনত যদি ST টাইটেল থকা মানুহে যদি ZPM হয়, নেক্সট ইলেকশ্যন কিন্তু XT থাকিলেহে ZPM খেলিব পাৰিব। সেইটো মই কৈ দিছোঁ আজি। মই এইটো লিখি দিব কৈলোঁ, মই লিখি দিব পাৰিম, মই সেইটো কৈ দিছোঁ। আৰু আমি সজাগতা হ'বই লাগিব। আমাৰ দেনী ককাই অলপ আগত কৈ যোৱা আগতে সংগঠনৰ নেতাসকল অকল গামোচা পিন্ধাত যাতে ব্যস্ত নাথাকি নিজৰ নিজৰ জনগোষ্ঠীয়ে যাতে ৰাইজৰ কামখিনি কৰি যায়। আৰু আমাৰ মৰাণ ছাত্ৰ সন্থা কিন্তু বহুত এক্টিভ। আপোনালোকৰ নিজৰ জাতীয় সংগঠনক এক্টিভ কৰক, আন্দোলন কৰক। আমি 20 ফেব্ৰুৱাৰীত যেতিয়া বন্ধ দিছিলোঁ, আমি সকলো সংগঠনৰ লিডাৰক মাতিছিলোঁ। আমাক ছাপোৰ্ট নকৰি ইয়াত গামোচা দিলেই সিহঁতে। আজি হয়তো সেইটো কাৰণে কিবা এটা সমাধানত সিহঁতে পোৱাও নাই। ঠিক তেনেধৰণে মই চমু বক্তব্যটো সামৰণি মাৰিছোঁ। ধন্যবাদ।